নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে প্ৰি টেষ্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো অংশত আছাম হিষ্ট্ৰীৰ 40টা ইম্পৰ্টেণ্ট আৰু তাৰ লগত জড়িত আনুষংগিক প্ৰশ্নবোৰ আলোচনা কৰিম। পৰীক্ষাৰ বাবে সম্ভাৱ্য সকলোবোৰ প্ৰশ্ন পাবৰ বাবে তোমালোকে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 1, কামৰূপৰ শিলালিপিত কি ভাষা ব্যৱহাৰ কৰা হৈছিল? অপশ্যন এ পালি, অপশ্যন বি হিন্দী, অপশ্যন চি বাংলা, অপশ্যন ডি সংস্কৃত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সংস্কৃত। কুৱেশ্যন নম্বৰ 2, কামৰূপ ৰাজ্যৰ কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল? অপশ্যন এ ভোগৱতী, অপশ্যন বি গন্ধৰাৱতী, অপশ্যন চি অমিতপ্ৰভা, অপশ্যন ডি নৰনা দেৱী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অমিতপ্ৰভা। আৰু অমিতপ্ৰভা হৈছে বৰ্মন বংশৰ ৰজা বল বৰ্মনৰ জীয়ৰী। কুৱেশ্যন নম্বৰ 3, অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি ভূতি বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নম্বৰ 4, হৰ্ষ চৰিত্ৰৰ লেখক কোন? অপশ্যন এ ব্যাস, অপশ্যন বি শূদ্ৰক, অপশ্যন চি বাণভট্ট, অপশ্যন ডি বিশাখা দত্ত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বাণভট্ট। আৰু বাণভট্ট হৈছে ৰজা হৰ্ষবৰ্ধনৰ ৰাজদৰবাৰৰ এজন কবি। কুৱেশ্যন নম্বৰ 5, হিউৱেন চাঙে কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি বল বৰ্মন, অপশ্যন ডি কল্যাণ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন। সেই সময়ৰ নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ শিলভদ্ৰই ভাস্কৰ বৰ্মনক কামৰূপ ভ্ৰমণ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 6, কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি? অপশ্যন এ ইণ্ডিকা, অপশ্যন বি চি ইউ কি, অপশ্যন চি অসমৰ ইতিহাস, অপশ্যন ডি কামৰূপৰ ইতিহাস। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চি ইউ কি। কুৱেশ্যন নম্বৰ 7, কামৰূপত পাল বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ জয়পাল, অপশ্যন বি গোপাল, অপশ্যন চি নীতিপাল, অপশ্যন ডি ব্ৰহ্মপাল। শুদ্ধ উত্তৰ অপশ্যন ডি ব্ৰহ্মপাল। পাল বংশৰ প্ৰথম ৰজা সম্পৰ্কে বহুতৰে এটা কনফিউজন আছে যে প্ৰথম ৰজা ব্ৰহ্মপাল নে গোপাল। তোমালোকে মনত ৰাখিবা যে কামৰূপত পাল বংশৰ প্ৰথম ৰজা হৈছে ব্ৰহ্মপাল আৰু ৱেষ্ট বেংগলত পাল বংশৰ প্ৰথম ৰজা হৈছে গোপাল। কুৱেশ্যন নম্বৰ 8, কোনজন ৰজাক মহাৰাজাধিৰাজ বুলিও জনা গৈছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি বল বৰ্মন, অপশ্যন ডি কল্যাণ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 9, নালন্দাৰ কোন বিখ্যাত শিক্ষকৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীৰ্থযাত্ৰী হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? অপশ্যন এ কৌটিল্য, অপশ্যন বি চৰক, অপশ্যন ডি শিলভদ্ৰ আৰু অপশ্যন ডি এটাও নহয়। অলৰেডি এইটো প্ৰশ্ন আমি আগত আলোচনা কৰিছোঁৱেই, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিলভদ্ৰ। কুৱেশ্যন নম্বৰ 10, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ বৰ্মনসকলে, অপশ্যন বি কোচসকলে, অপশ্যন চি পালসকলে, অপশ্যন ডি আহোমসকলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পালসকলে। আনুষংগিক প্ৰশ্ন হ'ব পাৰে হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোন ঠাইত আছে? আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰটো আছে হাজোত। এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল কোচ ৰজা ৰঘুদেৱে। কুৱেশ্যন নম্বৰ 11, কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন এ জয়পাল, অপশ্যন বি নীতিপাল, অপশ্যন চি ধৰ্মপাল, অপশ্যন ডি গোপাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধৰ্মপাল।
কুৱেশ্যন নম্বৰ 12 পাল ৰাজবংশৰ অন্তিম শাসক কোন আছিল? অপশ্যন এ জয়পাল, অপশ্যন বি নীতিপাল, অপশ্যন চি ধৰ্মপাল, অপশ্যন ডি গোপাল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ জয়পাল। কুৱেশ্যন নম্বৰ 13 কাছাৰৰ প্ৰাচীন নাম কি আছিল? অপশ্যন এ হাজো, অপশ্যন বি হিৰিম্বাপুৰ, অপশ্যন চি কামৰূপ, অপশ্যন ডি বেংমৰা। কাছাৰৰ প্ৰাচীন নাম আছিল হিৰিম্বাপুৰ, গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হিৰিম্বাপুৰ। কুৱেশ্যন নম্বৰ 14 অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যন এ আলাউদ্দিন খিলজী, অপশ্যন বি বখতিয়াৰ খিলজী, অপশ্যন চি ইলিয়াছ শ্বাহ, অপশ্যন ডি গিয়াছুদ্দিন বলবন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বখতিয়াৰ খিলজী। বখতিয়াৰ খিলজীয়ে 1206 চনত অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 15 আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে? অপশ্যন এ 1228, অপশ্যন বি 1230, অপশ্যন চি 1253, অপশ্যন ডি 1256। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1228। আনুষংগিক প্ৰশ্ন হ'ব পাৰে আহোমসকল ক'ৰ পৰা আহিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব আহোমসকলে মুংমাও অঞ্চলৰ পৰা আহিছিল। প্ৰথম আহোমৰ ৰজা আছিল চুকাফা, আৰু সেই চুকাফাই বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুটা পদবী সৃষ্টি কৰিছিল। 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত প্ৰথমখন আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। কোৱা হয় যে 2 ডিচেম্বৰ তাৰিখে আহোমসকলে অসমত প্ৰৱেশ কৰিছিল বাবে 2 ডিচেম্বৰ তাৰিখটোক অসমত অসম দিৱস হিচাপে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 16 চুকাফাই অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? অপশ্যন এ বডৌচা, অপশ্যন বি ঠাকুমথা, অপশ্যন চি বুহাৰী, অপশ্যন ডি মাউলিং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বডৌচা। কুৱেশ্যন নম্বৰ 17 কোন কমতা ৰজাৰ শাসনকালত মহম্মদ বিন তুগলকে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি ধৰ্মনাৰায়ণ, অপশ্যন চি দুৰ্লভ নাৰায়ণ, অপশ্যন ডি বৈদ্যসেৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দুৰ্লভ নাৰায়ণ। কুৱেশ্যন নম্বৰ 18 বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি ধৰ্মনাৰায়ণ, অপশ্যন চি দুৰ্লভ নাৰায়ণ, অপশ্যন ডি বৈদ্যসেৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দুৰ্লভ নাৰায়ণ। কুৱেশ্যন নম্বৰ 19 জোঙাল বলহু কোন ৰজাৰ পুত্ৰ আছিল? অপশ্যন এ পৃথু, অপশ্যন বি আৰিমত্ত, অপশ্যন চি দুৰ্লভ নাৰায়ণ, অপশ্যন ডি ইন্দ্ৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰিমত্ত বা অৰিমত্ত। কুৱেশ্যন নম্বৰ 20 কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? অপশ্যন এ শুক্লেনমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুডাংফা, অপশ্যন চি চুখামফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুডাংফা। বামুণৰ পৰিয়ালত ডাঙৰ দীঘল হোৱা বাবে চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়। তেওঁ আহোমৰ ৰাজধানী স্বৰ্গোৱাত স্থাপন কৰিছিল। পোনপ্ৰথমে শিঙৰিঘৰত উঠা প্ৰথা চুডাংফাই প্ৰচলন কৰিছিল। কুৱেশ্যন নম্বৰ 21 কোনজন ৰজাই প্ৰথমে শিঙৰিঘৰত উঠা অনুষ্ঠান পালন কৰিছিল? অপশ্যন এ শুক্লেনমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুডাংফা, অপশ্যন ডি চুখামফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুডাংফা। শিঙৰিঘৰ হৈছে ৰজাৰ অভিষেক পাতিবৰ বাবে শিঙৰি গছেৰে তৈয়াৰ কৰা এক বিশেষ ঘৰ। এই অনুষ্ঠানটো পাতিবৰ বাবে শিঙৰি গছে 3 প্ৰকাৰৰ ঘৰ তৈয়াৰ কৰা হয়: পাতঘৰ, হুলুংঘৰ আৰু শিঙৰি ঘৰ। পাতঘৰত ৰজাক বিভিন্ন পবিত্ৰ স্থানৰ পৰা অনা পানীয়ে গা ধুওৱা হয়, আৰু পাতঘৰত ৰজাক গা ধুৱাওঁতে পাতঘৰৰ চাঙৰ তলত 2জন লোকক থাকিব দিয়া হয়, আৰু যেতিয়া ৰজাৰ গা ধোৱা পানীটো 2জন লোকৰ মূৰত পৰেগৈ তেতিয়া বিশ্বাস কৰা হয় যে সেই লোক 2জনে ৰাইজৰ তথা ৰজাৰ সকলোবোৰ অপাৰ অমংগলৈ নেওচা মূৰ পাতি লয়। আৰু এই
পাতঘৰত গা ধোৱা পৰ্ব শেষ হোৱাৰ পাছত লোক দুজনক সোণ ৰূপ দি ৰাজ্যৰ পৰা বহু নিলগলৈ পঠাই দিয়া হয় আৰু এই লোক দুজনক ৰাজ্যৰ পৰা বাহিৰলৈ পঠাই দিয়া যিটো নিয়ম সেইটোকে আহোম যুগত নেওচা যোৱা বুলি কোৱা হৈছিল। পাতঘৰ আৰু হোলোংঘৰত গা ধোৱা পৰ্ব সমাপ্ত হোৱাৰ পিছত ৰজাই শিঙৰি ঘৰত প্ৰৱেশ কৰে আৰু শিঙৰি ঘৰত থকা তেওঁ ৰাজসিংহাসনত আৰোহণ কৰে। এইটোৱে আছিলে আৰম্ভপূৰ্ণ শিঙৰি ঘৰত উঠা অনুষ্ঠান, যিটো চুডাংফাই প্ৰথমে আৰম্ভণি কৰিছিল তথা পালন কৰিছিল। শুক্লেনমুং হৈছে গড়গড়া ৰজা। তেওঁ ৰাজধানী গড়গাঁৱত স্থাপন কৰিছিল বাবে তেওঁক গড়গড়া ৰজা বুলিও কোৱা হয়। তেওঁ গড়গাঁও পুখুৰী আৰু নগাআলি নিৰ্মাণ কৰিছিল। দ্বিতীয়ত আছে চুহুংমুং। চুহুংমুং হৈছে দিহিঙীয়া ৰজা। তেওঁ দিহিং পাৰৰ বকতাত ৰাজধানী স্থাপন কৰিছিল বাবে দিহিঙীয়া ৰজা বুলি কোৱা হয়। চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয়। চুকখামফাক খুৰা ৰজা বুলি কোৱা হয়। সৰুতে চিকাৰলৈ যাওঁতে হাতীৰ পিঠি পোৱা পৰি এটা ভৰি খুৰা হৈছিল বাবে তেওঁ খুৰা ৰজা বুলি কোৱা হয়। চুচেংফাক প্ৰতাপসিংহ বুলি কোৱা হয়। চুৰমফা ভগা ৰজা বুলি কোৱা হয়। চুটিনফা নৰীয়া ৰজা। চুটামল্লা ভগনীয়া ৰজা। চুলিকফা ল'ৰা ৰজা। কুৱেশ্যন নম্বৰ 22, কানাইৰ বৰশী বোৱা শিলালিপি ক'ত আছে? অপশ্যন এ কামাখ্যা মন্দিৰত, অপশ্যন বি ৰুদ্ৰেশ্বৰ মন্দিৰত, অপশ্যন চি দৌলগোবিন্দ মন্দিৰত, অপশ্যন ডি মণিকৰ্ণেশ্বৰ মন্দিৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মণিকৰ্ণেশ্বৰ মন্দিৰত। কানাইৰ বৰশী বোৱা শিলালিপিখন উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰত পোৱা যায়। এইখন হৈছে প্ৰথমখন সম্পূৰ্ণ অসমীয়া আখৰৰ লিপি, য'ত তুৰ্কী সৈন্যই কামৰূপ আক্ৰমণ কৰোঁতে তুৰ্কী সৈন্যক কামৰূপী সৈন্যই পৰাভূত কৰাৰ কথা লিখা আছে। কুৱেশ্যন নম্বৰ 23, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? অপশ্যন এ চুতেউফা, অপশ্যন বি চুবিনফা, অপশ্যন চি চুডাংফা, অপশ্যন ডি চুহুংমুং। দিহিঙীয়া ৰজা বুলি চুহুংমুঙক কোৱা হয়, গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চুহুংমুং। চুহুংমুঙে স্বৰ্গৱাৰ পৰা আহোমৰ ৰাজধানী আনি দিহিংপাৰৰ বকতাত স্থাপন কৰিছিল বাবে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয়। তেওঁ হৈছে স্বৰ্গনাৰায়ণ উপাধি লাভ কৰা প্ৰথমগৰাকী আহোম ৰজা। চুহুংমুঙে বৰপাত্ৰ গোহাঁইৰ পদবী সৃষ্টি কৰিছিল। চুহুংমুঙৰ দিনতে চুতীয়াসকলৰ লগত মাথোঁদাঙৰ যুদ্ধ হৈছিল আৰু মাথোঁদাঙৰ যুদ্ধত জয়লাভ কৰি অঞ্চলসমূহ চোৱা চিতা কৰিবৰ বাবে তেওঁ শদিয়াখোৱা গোহাঁই নামৰ এটা পদবীৰ সৃষ্টি কৰিছিল আৰু প্ৰথমজন শদিয়াখোৱা গোহাঁই হৈছে ফ্ৰাচেনমুং বুঢ়াগোহাঁই। কোনজন ৰজাই পোনপ্ৰথমে স্বৰ্গনাৰায়ণ উপাধি লাভ কৰিছিল? অপশ্যন এ চুডাংফা, অপশ্যন বি চুনেনফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি চুচেংফা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুহুংমুং। কুৱেশ্যন নম্বৰ 25, আহোমৰ প্ৰথম বৰপাত্ৰ গোহাঁইজন কোন? অপশ্যন এ লাই বৰপাত্ৰ গোহাঁই, অপশ্যন বি কনচেং বৰপাত্ৰ গোহাঁই, অপশ্যন চি ভগা বৰপাত্ৰ গোহাঁই, অপশ্যন ডি অচ্যুক বৰপাত্ৰ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কনচেং বৰপাত্ৰ গোহাঁই। কুৱেশ্যন নম্বৰ 26, মূলা গাভৰুৰ স্বামী কোন? অপশ্যন এ আটন বুঢ়াগোহাঁই, অপশ্যন বি ফ্ৰাচেংমুং বুঢ়াগোহাঁই, অপশ্যন চি কনচেং বৰপাত্ৰ গোহাঁই, অপশ্যন ডি লাই বৰপাত্ৰ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্ৰাচেংমুং বুঢ়াগোহাঁই। গতিকে ফ্ৰাচেংমুং বুঢ়াগোহাঁই হৈছে প্ৰথমজন শদিয়াখোৱা গোহাঁই। কুৱেশ্যন নম্বৰ 27, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ নীতিপাল, অপশ্যন বি বীৰপাল, অপশ্যন চি ৰত্নপাল, অপশ্যন ডি ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী হৈছে স্বৰ্ণগিৰি। কুৱেশ্যন নম্বৰ 28, কোনখন যুদ্ধৰ পিছত চুতীয়া ৰাজ্যক আহোম শাসিত অঞ্চলৰ সৈতে সংযুক্ত কৰিছিল? অপশ্যন এ শৰাইঘাটৰ যুদ্ধ, অপশ্যন বি চেঁচামুখৰ যুদ্ধ, অপশ্যন চি মাথোঁদাঙৰ যুদ্ধ, অপশ্যন ডি চাওদাংগিৰিৰ যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মাথোঁদাঙৰ যুদ্ধ। কুৱেশ্যন নম্বৰ 29, সাধনী কোনজন চুতীয়া ৰজাৰ পত্নী আছিল? অপশ্যন এ নীতিপাল, অপশ্যন বি বীৰপাল, অপশ্যন চি ৰত্নপাল, অপশ্যন ডি ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নীতিপাল বা নেত্ৰপাল। নীতিপাল বা নেত্ৰপাল হৈছে শেষৰজন চুতীয়া ৰজা। কুৱেশ্যন নম্বৰ 30, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?
অপশ্যন এ মাইবং, অপশ্যন বি খাছপুৰ, অপশ্যন চি ডিমাপুৰ, অপশ্যন ডি মহুৰ। কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিলে ডিমাপুৰ। ডিমাপুৰৰ পিছত মাইবং আৰু শেষৰখন ৰাজধানী হ'ল খাছপুৰ। কুৱেশ্যন নম্বৰ 31, কোনজন আহোম ৰজাক গড়গড়া ৰজা বুলিও কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চুকলেনমুং। কুৱেশ্যন নম্বৰ 32, কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন? অপশ্যন এ চিলাৰায়, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 33, গোহাঁই কমল আলিপথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি পৰীক্ষিত নাৰায়ণ, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি ৰঘুদেৱ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ভাতৃ গোহাঁই কমলৰ নামত কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে এই গোহাঁই কোমল আলিপথটো নিৰ্মাণ কৰাইছিল। কুৱেশ্যন নম্বৰ 34, কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান ব্যক্তিজনৰ নাম কি? অপশ্যন এ জয়হৰি, অপশ্যন বি আলিমেজ, অপশ্যন চি চানখাৰ, অপশ্যন ডি আব্দুল হক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চানখাই। আহোম ৰাজ্যৰ পৰা পলায়ন কৰি শংকৰদেৱে কোচ ৰাজ্য তথা কোচ ৰজা নৰনাৰায়ণৰ ওচৰত আশ্ৰয় লৈ আছিল আৰু তাৰ পৰাই এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 35, মাৰামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি দামোদৰদেৱ, অপশ্যন ডি অনিৰুদ্ধদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অনিৰুদ্ধদেৱ। আজিৰ জিকে ৰাউণ্ড ইমানতে সামৰণি মাৰিছোঁ আৰু তোমালোকৰ বাবে মই কেইটামান প্ৰশ্ন এড কৰিছোঁ। প্ৰশ্নকেইটাৰ উত্তৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 36, কোনজন কোচ ৰজাৰ কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল? কুৱেশ্যন নম্বৰ 37, চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? কুৱেশ্যন নম্বৰ 38, কিতাপত মঞ্জৰী আৰু লীলাৱতী গ্ৰন্থখন কোনে লিখিছিল? কুৱেশ্যন নম্বৰ 39, হাজোৰ হৰগ্ৰীৱ মাধৱ মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰোৱাইছিল? কুৱেশ্যন নম্বৰ 40, আহোমসকলে কোচৰ সৈতে কোন চুক্তিত স্বাক্ষৰ কৰিছিল? অসম বুৰঞ্জীৰ ওপৰত সাধাৰণ জ্ঞানৰ এই অংশটো যদি তোমালোকৰ ভাল লাগিলে লাইক কৰিবা আৰু পৰৱৰ্তী অংশসমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।